পাকাপেটবাৰী গাঁও পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী গোবিন্দ সূত্ৰধৰ বিজয়ী ৰাইজৰ শোভাযাত্ৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়তো কালিৰ পৰা আৰম্ভ হয় পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। ভোট গণনাৰ ফলাফল অনুসৰি বৰপেটা জিলা তথা সমষ্টিখনৰ অন্তৰ্গত ৬৯ নং সুন্দৰীয়া গাঁও পঞ্চায়তৰ অধীনস্থ পাকাপেটবাৰী গাঁৱৰ অনুসূচিত জাতি সংৰক্ষিত ৯ নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী গোবিন্দ সূত্ৰধৰে বিজয়ী সাব্যস্ত হয়। উল্লেখ্য যে এই ৱাৰ্ডখনত মুঠ ৫গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। প্ৰাৰ্থী কেইগৰাকী হৈছে ক্ৰমে গোবিন্দ সূত্ৰধৰ, প্ৰিয়নাথ ৰয়, চৈতন্য সূত্ৰধৰ, গোলক ৰয়, প্ৰসঞ্জিত সূত্ৰধৰ। গোবিন্দ সূত্ৰধৰে ৬২৫টা ভোট লাভ কৰি বিজয়ী সাব্যস্ত কৰে। সম্প্ৰতি গোবিন্দ সূত্ৰধৰ বিজয়ী হোৱাত আজি সমৰ্থিত ৰাইজে এক শোভাযাত্ৰা উলিয়াই শুভেচ্ছা জনোৱা পৰিলক্ষিত হয়। উল্লেখ্য যে আগতে কংগ্ৰেছ কৰা গোবিন্দ এতিয়া কোন দলক সমৰ্থন কৰিব সেয়া নিশ্চিত হোৱা নাই বুলি মত পোষণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট JNKD নিউজ। কোন ৱাৰ্ডত? আজি আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? ভাল হৈছে, ৰাইজৰ মৰম স্নেহ আছে। আপুনি আগতে কংগ্ৰেছ আছিলে, এতিয়া কোন দলত জইন কৰিব? এইটো ভবা নাই। হয়, এতিয়া ৰাইজৰ আগন্তুক দিনত কেনেকুৱা ধৰণে পদক্ষেপ ল'ব ৰাইজৰ কাৰণে? ৰাইজৰ কাৰণে যিকোনো কাম কৰাৰ কাৰণে চেষ্টা চলাই থাকিম। ৰাইজৰ মানে সহায় সহযোগিতা লৈ কাম কৰিম আৰু। আপোনাৰ নামটো ক'ব? শ্ৰী গোবিন্দ সূত্ৰধৰ, দেউতা বীৰেন সূত্ৰধৰ। ঠিক আছে। আজি আপোনালোকৰ কেনেকুৱা অনুভৱ হৈছে? আজি অনুভৱ হৈছে যে আগতে যিবিলাক প্ৰেচিডেণ্ট বা কাউন্সিলৰ গৈছে তাতকৈ আজি যিটো মনৰ উৎসাহ সেইটো বাঢ়ি গৈছে আমাৰ। যে মেম্বাৰ হ'লেও আমি প্ৰেচিডেণ্টতকৈ ডাঙৰ এটা পদ দখল কৰিছোঁ। আপোনালোকৰ কি ৱাৰ্ড কি আছিল? ৯ নম্বৰ ৱাৰ্ড সুন্দৰীয়া GP। কিমানটা ভোটত বিজয় হৈছে? ২০০ এবভ। আপোনাৰ কেনেকুৱা অনুভৱ হৈছে আজি? আপোনাৰ কেনেকুৱা লাগিছে? আপোনাৰ সমৰ্থক? আপোনাৰ নামটো? আমাৰ নামটো ইছলাম। আপুনি কোনটো ৱাৰ্ডত? আমি ৯ নম্বৰ ৱাৰ্ডত। আচ্ছা, ঠিক আছে। আজি কি ফূৰ্তি কৰিব? ফূৰ্তি কৰিব। ঠিক আছে।